নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম যিসকল বন্ধু বান্ধৱীয়ে ষ্টাফ নাৰ্ছ এণ্ড এএনএমৰ কাৰণে অপেক্ষা কৰি আছে বা যিসকলে এএনএম এণ্ড ষ্টাফ নাৰ্ছত আবেদন কৰিব বিচাৰে তেওঁলোকৰ বাবে অতিকে সুখবৰ। লগতে যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি সেই পোষ্টখিনিত যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব নাই, সেই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে সম্পূৰ্ণ ডিটেইল পাই যাব। সো বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ জব আপডেট পাই থাকিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, ইয়াৰে 1 নম্বৰ পোষ্ট হৈছে অক্সিলাৰী নাৰ্ছ এণ্ড মিডৱাইফ এএনএম পোষ্ট হয়। ইয়াত আপোনালোকৰ টোটেল 181টা ভেকেঞ্চি আছে। ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীত 85টা ভেকেঞ্চি আছে, SC কেটেগৰীত 12টা ভেকেঞ্চি আছে, STP কেটেগৰীত 17টা ভেকেঞ্চি আছে, STHত আপোনালোকৰ 9টা ভেকেঞ্চি আছে, OBC এণ্ড MOBC কেটেগৰীৰ কাৰণে 43টা ভেকেঞ্চি আছে। লগতে ৰিজাৰ্ভেশ্যন OBC MOBC টি ট্ৰাইবছ এণ্ড আদিবাসীৰ কাৰণে 5টা ভেকেঞ্চি আছে। বন্ধুসকল, ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে ষ্টাফ নাৰ্ছ। ইয়াত আপোনালোকৰ 446টা ভেকেঞ্চি আছে। ইয়াৰে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত 230টা ভেকেঞ্চি আছে, SC কেটেগৰীত 31টা ভেকেঞ্চি আছে, STPত 44টা ভেকেঞ্চি আছে, STHত 22টা ভেকেঞ্চি আছে, OBC MOBCত 106টা ভেকেঞ্চি আছে, OBC আদিবাসী এণ্ড টি ট্ৰাইবৰ কাৰণে 13টা ভেকেঞ্চি আছে। বন্ধুসকল, ইয়াৰে 3 নম্বৰ পোষ্ট হৈছে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ। ইয়াত 292টা ভেকেঞ্চি আছে। ইয়াৰে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত 28টা ভেকেঞ্চি আছে, SCত আপোনালোকৰ 38টা ভেকেঞ্চি আছে, STPত 54টা ভেকেঞ্চি আছে, STHত 27টা ভেকেঞ্চি আছে, OBC MOBCত 130টা, লগতে টি ট্ৰাইবছ এণ্ড আদিবাসী OBC MOBC কেটেগৰীৰ কাৰণে 15টা ভেকেঞ্চি আছে। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব? বন্ধুসকল, অক্সিলাৰী নাৰ্ছ এণ্ড মিডৱাইফ এএনএমৰ কাৰণে আপোনালোকৰ এএনএম ট্ৰেইনিং পাছ কৰিব লাগিব। ইয়াৰে আপোনালোকৰ যিকোনো গভ ইনষ্টিটিউশ্যনৰ পৰা আপোনালোকে এএনএম ট্ৰেইনিং পাছ কৰি থ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14,000ৰ পৰা 70,000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে 6,200 টকা আপোনালোকৰ গ্ৰেড পে থাকিব। বন্ধুসকল, ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে ষ্টাফ নাৰ্ছ। ইয়াত আপোনালোকৰ GNM ডিপ্ল'মা বা BSc নাৰ্ছিঙত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। বন্ধুসকল, ষ্টাফ নাৰ্ছৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14,000ৰ পৰা 70,000 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে 6,800 টকা গ্ৰেড পে থাকিব। ইয়াৰে বন্ধুসকল 3 নম্বৰ পোষ্ট হৈছে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ। ইয়াত আপোনালোকে যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে GNM ডিপ্ল'মা বা BSc নাৰ্ছিঙত কমপ্লিট কৰিব লাগিব, বা যদি আপোনালোকে MSc নাৰ্ছিঙৰ যদি কমপ্লিট কৰা আছে তেতিয়াও আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। ইয়াৰে যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14,000ৰ পৰা 70,000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে আপোনালোকৰ 6,800 টকা গ্ৰেড পে থাকিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে ইয়াৰে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ভেলিড থাকিব লাগিব বা ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। বন্ধুসকল, ইয়াৰ যদি বয়সৰ সীমা যদি চাব যায় ইয়াৰে আপোনালোকৰ 2024 চনৰ 1 জানুৱাৰীত আপোনালোকৰ সেই বয়সখিনি কমপ্লিট হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে আনৰিজাৰ্ভ কেটেগৰীত 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ মাজত হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। লগতে OBC MOBC কেটেগৰীৰ কাৰণে 18 বছৰ বয়সৰ পৰা 43 বছৰ বয়সৰ মাজত হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব
পাৰিব লগতে বন্ধুসকল SC ST কেটেগৰীৰ কাৰণে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ মাজত হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব লগতে PWD বা বিকলাংগ কেণ্ডিডেট যদি হয় 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ মাজত হলেহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে আপোনালোকৰ ইয়াত ৱেবছাইট হৈছে www.dhsassam.gov.in সো বন্ধুসকল সেই ৱেবছাইটত আপোনালোকে অনলাইন উপলব্ধ হ'ব 9 ডিসেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন জৰিয়তে আৰম্ভ হ'ব লগতে ইয়াৰে লাষ্ট ডেট হৈছে 18 ডিসেম্বৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নোটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশনখন চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ